পঢ়ি ভাল নালাগে, পঢ়িবলৈ মন নাযায়, পঢ়ি থাকিলে কিবা আমনি লাগে, পঢ়ি থাকিলেও মনতে নাথাকেচোন কথাবোৰ। কিয়? এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি যাওঁচোন আহক। এই প্ৰশ্ন বা এই বাক্যখিনি একেবাৰে কমন আজিৰ দিনত, সকলো ক্ষেত্ৰতে প্ৰযোজ্য, সকলোৰে একে উত্তৰ, পঢ়ি ভাল নালাগে। কিয় ভাল লাগিব? কাৰণ পঢ়াৰ কোনো এটা হ্ৰস্বকালীন, স্পষ্ট, সুস্পষ্ট আৰু ফলদায়ক লক্ষ্য আমাৰ সন্মুখত নাই। সেইটো হ'ল প্ৰথম পঢ়ি ভাল নলগা কাৰণ। এতিয়া যদি সেই একেখিনি ছাত্ৰ ছাত্ৰীক বা যুৱক যুৱতীসকলক যদি কোৱা হয়, কিতাপ এখন দিয়া হয় আৰু কোৱা হয় এই কিতাপখন এমাহৰ ভিতৰত পঢ়া, এই কিতাপখনৰ ওপৰত ভিত্তি কৰি পেলাই তোমালোকক এটা পৰীক্ষা লোৱা হ'ব আৰু সেই পৰীক্ষাত যদি তোমালোকে পাছ কৰা তেতিয়াহ'লে তোমালোকে লগালগ এটা ভাল চাকৰি পাবা। তেতিয়া কিন্তু সকলোৱে পঢ়ি ভাল লাগিব, ৰাতিয়ে দিনে পঢ়িব, যেতিয়া তেতিয়া পঢ়িব আৰু মনতো থাকিব। ইয়াৰ কাৰণো আজি চালি জাৰি চাওঁচোন আহক। এই কাৰণসমূহ বিশ্লেষণ কৰাৰ আগতে আমি দুটামান প্ৰশ্ন উত্তৰ শিতান আলোচনা কৰোঁ, যিখিনি প্ৰশ্ন সাধাৰণতে প্ৰায় প্ৰত্যেক বছৰে স্নাতক দ্বিতীয় বৰ্ষ বা স্নাতক পৰ্যায়ৰ বা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক সোধা হয়। কিমান সময়ত পঢ়া? ছাত্ৰ ছাত্ৰীসকলৰ পৃথক পৃথক 3, 4, 5 ঘণ্টাকৈ প্ৰত্যেক দিনে। দ্বিতীয় প্ৰশ্ন, কিয় ইমান পঢ়া? মাত্ৰ 2 ঘণ্টা পঢ়িলে যথেষ্ট, ইমান বেছিকৈ কিয় পঢ়িব লাগে? উত্তৰ, মা দেউতাই পঢ়িবলৈ কয়। মা দেউতাই পঢ়িবলৈ কয় তেতিয়াহ'লে তোমালোকৰ চাগে গোটেই কিতাপ মুখস্থ। মনত ৰাখিব নোৱাৰোঁ, মনত ৰাখিব নোৱাৰাৰ বাবে আৰু পঢ়িবলগীয়া হয়, কিন্তু সময় নোকোলায়। তৃতীয় প্ৰশ্ন, ৰাতিপুৱা কেইটাত শুই উঠা? পৃথক পৃথক ছাত্ৰ ছাত্ৰীৰ পৃথক পৃথক উত্তৰ, 5টা বজাত, 6টা বজাত, 7টা বজাত, কিছু সংখ্যক 8টা বজালৈকে। নিজে উঠা নে? কিছু সংখ্যকে কয় নিজে, কিছুৱে কয় মায়ে, কিছুৱে কয় বায়ে, কিছুৱে কয় দাদাই আৰু কিছুমানৰ উত্তৰ দেউতাই জগাই দিয়ে। আৰু এটা প্ৰশ্ন, পঢ়াৰ বাবে অন্যান্য কাম কৰাতকৈ পঢ়াৰ বাদে অন্যান্য কাম ঘৰত কৰা নে বা কৰিবলৈ মা দেউতাই কয় না? কিছুমানে কয়, কিছুমানে উত্তৰ দিয়ে কেতিয়াবা, কিছুমানে কয় কাচিৎ, কিছুমানে কয় নকয়। নেক্সট প্ৰশ্ন, টিভি মোবাইল চাবলৈ কয়নে? প্ৰায় সকলোৰে উত্তৰ নকয়, কিছুমানে কয় কেতিয়াবা বাতৰি চাবলৈ কয়। টিভি মোবাইল চোৱা নে? প্ৰায় সকলোৰে উত্তৰ চাওঁ, কিছু সংখ্যকে কয় টিভি চাওঁ, কিছু সংখ্যকে কয় মোবাইল চাওঁ, কিছু সংখ্যকে কয় মোবাইল টিভি দুয়োটাই। কি চোৱা? প্ৰত্যেকৰে ভিন ভিন উত্তৰ, চিনেমা, চিৰিয়েল, খেল, গান, ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি। নৱম প্ৰশ্ন, এইবিলাকত কিমান সময় যায়? ব্যক্তিভেদে 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা, 5 ঘণ্টালৈকে প্ৰত্যেক দিনাই। ইয়াত দিয়া কথাবোৰ মনত থাকেনে? সকলোৱে একে সুৰে থাকে। পঢ়া কিয় মনত নাথাকে? উত্তৰ এটা, নাজানো। এতিয়া আমি এই প্ৰশ্নসমূহৰ উত্তৰলৈ যাওঁচোন বলক। ইয়াৰ উত্তৰনো কি বা কিয়নো পঢ়াৰ কথা মনত নাথাকে? আজি ভিডিঅ'টো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যিহে। অৱশ্যে শিক্ষাবৃত্তিৰ লগত জড়িত সকলো ব্যক্তিৰ ক্ষেত্ৰতে প্ৰযোজ্য। পঢ়ি আমাৰো ভাল নালাগে। যেতিয়া PG কমপ্লিট হৈ নেট ক্লিয়াৰ কৰিছিলোঁ তেতিয়া প্ৰতিজ্ঞা কৰিছিলোঁ আজিৰ পৰা ৰাস্তাত গৈ থাকিলেও চাইনবোৰ্ড এখনকে নপঢ়োঁ, কিন্তু কালক্ৰমত গৈ আজীৱন পঢ়াতে ব্যস্ত হৈ থাকিবলগীয়া হ'ল। কিন্তু এতিয়া অত্যন্ত বেছি পঢ়োঁ, এতিয়া ৰৈ থাকিলে পঢ়োঁ লাগে, কিয়নো তাৰ এটা নিৰ্দিষ্ট উদ্দেশ্য অতি নিকটত আছে।
উত্তৰটো হয়তো আপোনালোকে তাতে পাব। লক্ষ্য আৰু উদ্দেশ্য অৱগত নহ'লে কোনো এটা কাম আমি কৰিব নোৱাৰোঁ। আমাৰ পঢ়া শুনা বা আমাৰ ডিগ্ৰী, PG বা HS যি ক্ষেত্ৰতে নহওক, লক্ষ্য আৰু উদ্দেশ্য জীৱনৰ উদ্দেশ্যৰ লগত সংগতিপূৰ্ণ নহয় বা স্পষ্ট নহয়। জীৱনৰ লক্ষ্যৰ মাজত পঢ়াৰ বা দৈনন্দিন পঢ়া শুনা কৰাৰ লক্ষ্যৰ কোনো প্ৰত্যক্ষ সহসম্বন্ধ নাই। তাৰ উপৰিও এই লক্ষ্য পূৰণৰ কোনো নিশ্চয়তা নাই আৰু লক্ষ্য প্ৰাপ্তিৰ সময়সীমাও স্পষ্ট নহয়। গতিকে ভাল নালাগে, ভাল নাপাওঁ, মনত নাথাকে, বৰ বা আমনিদায়ক, টোপনি ধৰে, গৰম উঠে ইত্যাদি ধৰণৰ আহুকাল পঢ়াৰ ক্ষেত্ৰত জাগ্ৰত হোৱাটো একেবাৰে স্বাভাৱিক। ইয়াৰ সমাধান দিবলৈ যোৱাৰ আগতে কেইটামান কথা উনুকিয়াব বিচাৰিছোঁ। যেনে পঢ়াক ভাল পাবলৈ হ'লে প্ৰথমে নিজক ভাল পাব লাগিব। দ্বিতীয়তে নিজক চিনিবৰ কাৰণে বা চিনি পাবলৈ চেষ্টা কৰিব লাগিব। তৃতীয়তে নিজৰ বাবে পঢ়িব লাগিব, মা দেউতাৰ বাবে নহয়। মা দেউতাক পঢ়িবলৈ ক'লে বাবেহে পঢ়িছোঁ নহয়, নিজৰ বাবে পঢ়িব লাগিব। পঢ়াৰ উদ্দেশ্য নিজে ঠিক কৰিব লাগিব আৰু পৰীক্ষাৰ বাবে নহয়, জীৱনৰ বাবে পঢ়িব লাগিব। এতিয়া আহোঁ পঢ়া মনত থাকিবলৈ বা পঢ়াত মন বহিবৰ কাৰণে আমি কি কৰা উচিত। প্ৰথম কথা, লক্ষ্য সুনিশ্চিত কৰিব লাগিবই। মই ভৱিষ্যতে কি হ'ম বা মই কি পঢ়িম সেইটো সুনিশ্চিত হ'ব লাগিব। পঢ়াটো ভাল পাবই লাগিব, কাৰণ উদ্দেশ্য বা লক্ষ্য প্ৰাপ্তিৰ ই এক মাধ্যম। গতিকে আমি ইয়াৰ যোগেদি যাব লাগিব। আত্ম অভিৰোচন জাগ্ৰত কৰিব লাগিব, অৰ্থাৎ নিজৰ কামৰ সৃষ্টি, স্থিৰকৰণ, নিয়ন্ত্ৰণ, আভ্যন্তৰীণ শক্তিক জাগ্ৰত কৰিব লাগিব। কিয় পঢ়িম ইয়াৰ প্ৰয়োজন বিশ্লেষণ কৰিব লাগিব। পঢ়া পৰিৱেশ নিয়ন্ত্ৰণ কৰিব লাগিব। আগ্ৰহৰ সৃষ্টি কৰিব লাগিব। অনুভূতিৰ সৃষ্টি কৰিব লাগিব আৰু আত্মপৰিচালনাৰ বাবে অৰ্থাৎ নিজে নিজক পৰিচালনা কৰিবৰ বাবে প্ৰস্তুত হ'ব লাগিব। 4 নম্বৰ, আভ্যন্তৰীণ মানসিক প্ৰক্ৰিয়া সক্ৰিয় কৰিব লাগিব। আগ্ৰহৰ সঞ্চাৰ কৰিব লাগিব। মানসিক উত্তেজনাৰ সৃষ্টি কৰিব লাগিব। 5 নম্বৰ, লক্ষ্য অভিমুখে আচৰণৰ গতি নিয়ন্ত্ৰণ কৰিব লাগিব। নতুন নতুন অভিজ্ঞতা আহৰণ প্ৰক্ৰিয়াত উদ্দীপনা প্ৰদান কৰিব লাগিব। তেতিয়াহে পঢ়া মনত থাকিব। পৰৱৰ্তী সময়ত আত্ম উপলব্ধি বা আত্ম অভিৰোচন পৃথকে পৃথকে ভিডিঅ'সমূহ দিয়া হ'ব। তাৰ পৰা আমি এই সমাধানবিলাকৰ স্পষ্ট ধাৰণা আমি তেতিয়াহে গম পাম, যেতিয়া আমি নিজকে ভাল পাবলৈ চেষ্টা কৰিম বা নিজকে যেতিয়া আমি ভাল পাম। গতিকে নিজকে নিজে ভাল পোৱাটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।